শিৱসাগৰ জিলা সমগ্ৰ শিক্ষাৰ উদ্যোগত আয়োজিত শিৱসাগৰ আৰু চৰাইদেউ দুয়োখন জিলাৰ প্ৰমণ্ডল পৰ্যায়ৰ প্ৰাক প্ৰাথমিক শিশুৰ যতন আৰু শিক্ষা প্ৰশিক্ষণৰ আজি আমাৰ অন্তিম দুদিনত আমাৰ সন্মানীয় সমল ব্যক্তিসকলে বিভিন্ন ধৰণৰ TLM শিক্ষণিকন সামগ্ৰী প্ৰস্তুত কৰিছিল। আমি শিক্ষণিকনসমূহ আপোনালোকৰ আগত দেখুৱাইছো। বাইদেউসকলে ছাৰসকলে অতি সুন্দৰকৈ এই শিক্ষণিকন সামগ্ৰীবোৰ প্ৰস্তুত কৰিছিল আৰু কিছুমান TLM তেখেতসকলে STLM হিচাপে বনাইছিল। যদি চাই এইবিলাক নিশ্চয় STLM বুলি আমি ক'ব পাৰোঁ। এনেদৰে তেখেতসকলে বনাইছে, গতিকে চাব পাৰে। এজন কাউৰী ইয়াত তেওঁলোকে এটা চিন দিছে, অৰ্থাৎ এইটো STLMৰ ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ। এয়া চাব পাৰে আপোনালোকে, শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ, শহা আৰু কাছৰ যিটো ষ্টৰী অতি সুন্দৰকৈ বনাইছে। এয়া চাওক, এখন চৰাই ঠোঁট বনাইছে, দেখাই দিয়ক পটককে। হয়, তেনেকৈ কথা কোৱাৰ ক্ষেত্ৰত হয় বঢ়িয়া। এইফালে চাওক, এইফালে STLM হৈছে এয়া আপেলৰ চাওকচোন কেনেকৈ এটা সুন্দৰকৈ বনাইছে। এয়া আম, এয়া অমিতা তেনেকৈ দিছে। এয়া বিভিন্ন ধৰণৰ শিক্ষণিকন সামগ্ৰী প্ৰস্তুত কৰিছে। এয়া পুতলা প্ৰস্তুত কৰিছে, এয়া দেখিছে আপোনালোকে। এয়া আপুনি চাব পাৰে তেখেতৰ ইন'ভেটিভ আইডিয়াজ। এইবিলাক পাচলি, ফুলকবি, গাজৰ তেনেকৈ বনাইছে। হয়, এইফালে অসমীয়া স্বৰচিহ্ন অফলা তেখেতসকলে অতি সুন্দৰকৈ প্ৰস্তুত কৰিছে, খুব ভাল লাগিছে। এয়া স্মাইলি বা আমাৰ ইমজিসমূহ বনাইছে আৰু এই ষ্টিকডাল খুব ভাল লাগিছে। ষ্টিকডাল এনেকৈ দেখুৱাইছে, ষ্টিকডাল বনাইছে, খুব ভাল লাগিছে। হয়, এইফালে সংখ্যা গণনাৰ কাৰণে এখন পিকচাৰ চাৰ্ট বনাইছে, লগতে এইটো কনভাৰ্চেশ্যন হ'ব পাৰে যুগৰ ক্ষেত্ৰত। এয়া শিয়াল আৰু কাউৰীৰ, শিয়াল আৰু আঙুৰ এটা ষ্টৰী। ইয়াত চাওক, ছবিটো অঁকাৰ পাছত লগাইছে। ইয়াত কিন্তু তেনেধৰণে এটা কাগজ ব্যৱহাৰ কৰিছে ভিতৰৰ ফালে। এয়া ক্লে ইউজ কৰিছে আঙুৰৰ ক্ষেত্ৰত, অতি সুন্দৰকৈ তেখেতসকলে শিক্ষণিকন সামগ্ৰী প্ৰস্তুত কৰিছে। যাদুই পিতা দেখিছে আপোনালোকে, ইমান সুন্দৰকৈ মিকি মাউচ বনাইছে, খুব ভাল লাগিছে, তাৰ কাৰণে ধন্যবাদ জনাইছো। এয়া এখেতে অতি সুন্দৰকৈ STLM বুলি ক'ব পাৰোঁ আমি। এয়া তেওঁ কিছু এয়া কি ব্যৱহাৰ কৰিছিলে আপুনি? অৰিগেমি পেপাৰ ইউজ কৰিছে। এয়া বন ব্যৱহাৰ কৰিছে, অতি সুন্দৰকৈ বনাইছে। এয়া দেখিছে আপোনালোকে, অতি সুন্দৰকৈ এয়া কিছু STLM ক্ষেত্ৰত ব্যৱহাৰ হ'ব। এয়া অতি ভাল লাগিছে, চাব পাৰে, সেইফালে দেখাব পাৰে। নান্দনিক আৰু সাংস্কৃতিক দিশৰ বিকাশৰ কাৰণে এইটো আমাৰ বসন্তকালৰ এটা সুন্দৰ দৃশ্য তেওঁলোকে আঁকিছে। আৰু চাওক, ইয়াতে STLM হৈছে এইবিলাক। এজনী চৰাইজনী চাওক, অতি সুন্দৰ কৰি আহিছে। এয়া গছৰ পাত, এয়া পখিলা, বৰ সুন্দৰ লাগিছে, ভাল লাগিছে। এয়াও চাব পাৰে। এই কি বনাইছিলে বাইদেউ, কৈ দিয়ক আপুনি? নান্দনিকৰ কাৰণে নহয় জানো? হয়, এই বাইদেৱে তেখেতৰ দুখন কিতাপ প্ৰকাশ পাইছে। এয়া বৰ্ণৰে শব্দ শিকো, ছবি চাই পদ্য পঢ়ো, এনেকৈ দুখন আছে। এয়া চাব পাৰে আপোনালোকে। তেখেতসকলে আজি স্থায়ী TLM হয়। ইয়াক কলাজ প্ৰস্তুত কৰিছে, অতি সুন্দৰ এটা ফুলৰ টাব, খুব ভাল লাগিছে, খুব ভাল লাগিছে। ফাইন মাছৰ ডেভেলপমেণ্টৰ কাৰণে নিশ্চয় সূক্ষ্ম মাংসপেশী বিকাশৰ কাৰণে এয়া অতি সুন্দৰ এক শিক্ষণিকন সামগ্ৰী হ'ব পাৰে। এনেদৰে কৰিব পাৰোঁ। এয়া অতি সুন্দৰ এজনী হাঁহ, হয়নে বাৰু? খুব ভাল লাগিছে। এয়া ৱেষ্টেজ পেপাৰ বাতৰি কাকত ব্যৱহাৰ কৰিছে, গতিকে এইটো পেলনীয়া সামগ্ৰীয়ে বনাইছে, ভাল লাগিছে। এয়া পৰিয়ালৰ সদস্যসকলক লৈ প্ৰস্তুত কৰিছে, খুব ভাল লাগিছে। এয়া এখন প্লেট থাকে, মাছ বনাইছে। এয়া মেকুৰী আৰু চাওক, এডাল ফিটা দিছে, মানে আৰু পেলনীয়া এখন আমি জানো ডিছপ্লে হয়, পেলনীয়া হৈ যায়, কিন্তু এখন বৰ ভাল লাগিছে। এইফালে বাইদেৱে বনাইছে, এজনী মাছ বনাইছে, মাছৰ লগত আকৌ সংখ্যাও দিছে এনেকৈ। ছয় লিখাও আছে ইয়াতে, চাব পাৰে। এজনী মাছ বনাইছে সুন্দৰকৈ। এয়া ষ্টৰী টেলিং, সাধু কোৱাৰ কাৰণে 4খন পিকচাৰ চাৰ্ট এনেকৈ ব্যৱহাৰ কৰিছে। এয়া চাওক, বাৰ্থডে কাৰণে, বাৰ্থডে আমি ইউজ কৰোঁ, এনেকৈ বনাইছে সুন্দৰকৈ। এয়া বিভিন্ন ধৰণৰ পেপাৰ দিয়া হৈছিলে, সেই পেপাৰসমূহ ব্যৱহাৰ কৰি এটি ছোৱালী এজনী বনাইছে, ভাল লাগিছে। বাইদেৱে এয়া বনাইছে, আনাৰস বনাইছে, ফিড অফ ফিছ, তেনেকৈ
গতিকে এয়া যাদুই পিতাৰা চাওক, অতি সুন্দৰকৈ বনাইছে সকলোৱে, খুব ভাল লাগিছে। যাদুই পিতাৰ বিভিন্ন বস্তু আছে দেখা পাইছে। এয়া যাদুই পিতাৰ পৰা ওলাই আহিছে এজনী কাউৰী। হয়, এইটো ষ্টৰি টেলিঙৰ কাৰণে সকলোৱে বনাইছে আচলতে তেওঁলোকে। আমি এটা এটা মানে আইটেম দেখাইছোঁ আপোনালোকক, সুন্দৰকৈ বনাইছে। গতিকে খুব ভাল লাগিল। আৰু যদি চাওঁ, এয়া আমাৰ যাদুই পিতাৰ পৰা এয়া ওলাই আহিছে, এয়া ওলাইছে সিংহ। সুন্দৰকৈ বনাইছে। এয়া আম, এয়া অমিতা তেনেকৈ দিছে। এয়া বিভিন্ন ধৰণৰ প্ৰস্তুত কৰিছে। এয়া পুতলা প্ৰস্তুত কৰিছে। দেখিছে আপোনালোকে, আপুনি চাব পাৰে। তেখেতৰ ইনোভেটিভ আইডিয়াছ, এইবিলাক পাচলি ফুলকবি গাজৰ বনাইছে। অসমীয়া স্বৰচিহ্ন অফলা তেখেতসকলে অতি সুন্দৰকৈ প্ৰস্তুত কৰিছে, ভাল লাগিছে। স্মাইলি বা আমাৰ ইমজিসমূহ বনাইছে। আৰু এই ষ্টিকডাল খুব ভাল লাগিছে। ষ্টিকডাল এনেকৈ দেখুৱাইছে, ষ্টিকডাল বনাইছে, খুব ভাল লাগিছে। হয়, এইফালে সংখ্যা গণনাৰ কাৰণে এখন পিকচাৰ চাৰ্ট বনাইছে। লগতে এইটো কনভাৰ্চেশ্যন হ'ব পাৰে যুগৰ ক্ষেত্ৰত। এয়া হিয়া লাৰু, আঙুৰ, এটা ষ্টৰি। এয়া চাওক, ছবিটো অঁকাৰ পাছত লগাইছে। ইয়াত কিন্তু তেওঁলোকে এটা কাগজ ব্যৱহাৰ কৰিছে ভিতৰৰ ফালে। এয়া ক্লে ইউজ কৰিছে আঙুৰৰ ক্ষেত্ৰত। অতি সুন্দৰকৈ তেখেতসকলে ইখন সামগ্ৰী প্ৰস্তুত কৰিছে। যাদুই পিতাৰ দেখিছে আপোনালোকে, ইমান সুন্দৰকৈ মিকি মাউচ বনাইছে, খুব ভাল লাগিছে। তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ইয়াৰ এখেতে অতি সুন্দৰকৈ STLM বুলি ক'ব পাৰোঁ আমি। তেওঁ কিছু এয়া কি ব্যৱহাৰ কৰিছিলে আপুনি? অৰিগেমি পেপাৰ ইউজ কৰিছে। এয়া বন ব্যৱহাৰ কৰিছে, অতি সুন্দৰকৈ বনাইছে। এয়া দেখিছে আপোনালোকে, অতি সুন্দৰকৈ এয়া কিছু STLM ক্ষেত্ৰত ব্যৱহাৰ হ'ব। এয়া অতি ভাল লাগিছে, চাব পাৰে, এইফালে দেখাব পাৰে। নান্দনিক আৰু সাংস্কৃতিক দিশৰ বিকাশৰ কাৰণে এইটো আমাৰ বসন্ত কালৰ এটা সুন্দৰ দৃশ্য তেওঁলোকে আঁকিছে। আৰু চাওক, ইয়াতে STLM হৈছে এইবিলাক। এজনী ছোৱালীজনী চাওক, সুন্দৰ বুলি আহিছে। ইয়াত গছৰ পাত, ইয়াত পখিলা, বৰ সুন্দৰ লাগিছে, ভাল লাগিছে। ইয়াত চাব পাৰে। কি বনাইছে বাইদেউ, কৈ দিয়ক আপুনি।